কৃষ্ণ 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 হরে অ রাম কৃষ্ণ শঙ্কর গুরু হরি রাম 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 গুরু হরি রাম 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 শ্রী কৃষ্ণায় নমো ওম নমো ভগবতে বাসুদেবায় কৃষ্ণ কৃষ্ণ মাধব কৃষ্ণ রাম মালর দেখিয়া বধ ক্রোধে বিহুয়া অন্ধ বুলকি বেক কংস দুরাচার চুলে ধৰি ঘণ্টা লাৰি পৃথিৱীত লত পাৰি অপ্ৰয়াসে প্ৰাণ লৈ ভূতাৰ কেশত ধৰিয়া তাক দেখাই আতি সমজ্যাক কৌতূহলে ফুৰাইব ঘাই ও দেখি কটথন তাৰ পৰিবেশ হাহাকাৰ সমজ্যাৰ লোকে চুই চাই এৰাম ভুঞ্জন দেশ ভ্ৰমন্তে সিটো অন্তে পিয়ন্তে মোক আগতে দেখিব সৰ্বক্ষণে এতেকে মোহৰ ৰূপ ধৰি মহাৰং মনে চলি যাইব বৈকুণ্ঠ ভুৱনে পাছে গোপগণ সংগে অংগী ভংগী কৰি ৰংগে নাচি বহু চৰণ চলাই আকাশত দেৱগণে পুষ্প বৰষিব ঘনে অম্ৰজত গুণ গীত গাই কৃষ্ণ 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 এতিয়া প্ৰভু ভগৱন্তক এই 10 প্ৰকাৰে দেখিলে এইসকলে এতিয়া তাৰ পিছৰখিনি আৰু অকমান কংসই সেয়া কলে যে মোৰেই এইজনৰ হাতত মৃত্যু হব চানুৰ মুষ্টিক শল্য তুশল্য কৰি যিমানবোৰ আছে মাল মানে মল্লযোদ্ধা সেই সকলোকে মানে এফালৰ পৰা যুঁজ কৰি পেলাই বধ কৰি কৃষ্ণ আৰু বলৰামে সকলোৱে দেখিলে চকুৰ আগতে ইয়া চানুৰ মুষ্টিক শল্য তুশল্য এইসকল মানে বৰ বীৰ মল্লযোদ্ধা সেইসকলক মাৰি একেবাৰে বুন্দামাৰ কৰিলে সমস্তকে হেলা ৰঙে বধ কৰিলে এই আটাইবিলাক মালৰ অৱস্থাত দেখি পেলাই এয়া বল্কী বেক কংস দুৰাচয় মানে এতিয়া কংসই তৰ্জন গৰ্জন কৰিব বকিব এতিয়া কাৰণ কংসই ভবাই নাছিলে যে ই হেন মানে কৈশোৰ অৱস্থা প্ৰাপ্ত এইকেইজনে বাৰু এনেকৈ এই মল্লযোদ্ধা কেইজনক কেনেকে বধ কৰিছে সেইটোকে দেখি পেলাই আচৰিত হৈছে আচৰিত হৈ তেওঁ মানে অতি তেওঁ মানে দিন বিদিক হেৰুৱাই পেলাই একেবাৰে ক্ৰোধান্বিত হৈছে হৈ পেলাই তেওঁ তৰ্জন গৰ্জন কৰিবলৈ লাগিছে এইবাৰ কি কৰিলে যে চুলে ধৰি ঘণ্টা লাৰি পৃথিৱী তলত পাৰি অপ্ৰয়াসে পানলৈ গোটা এই বুলি পেলাই কৈছে
যে কৃষ্ণক চুলিত ধৰিব, যিহেতু মানে এয়া কৃষ্ণই কৈ আছে নাৰদৰ আগত, সেই পুৰণাত মানে আমাৰ মূল পটভূমি অনুসৰি সেইটোকে কৈ আছে যে কৃষ্ণই যে চুলিত ধৰি পেলাই কংসক ধৰিব, ধৰি পেলাই চুলিত ধৰি পেলাই একেবাৰে ঘটালি পেলাব। সেইটো কৰিব। চুলে ধৰি ঘণ্টা লাৰি, মানে চুলিত ধৰি পেলাই একেবাৰে জোকাৰি পেলাব। সেইটো হ'ব পৃথিৱীৰ তলতো পাৰি টানি আনি মাটিত মানে সেই তাৰ পৰা আসনৰ পৰা নমাই আনি পেলাই পৃথিৱীৰ তলত পেলাব, মানে ধৰা তলত পেলাই ল'ব। পেলাই লৈ পেলাই অপৰাসে প্ৰাণলৈ গোটাৰ বুলি পেলাই কৃষ্ণই কৈছে, মই এতিয়া অপৰাসে তাৰ কংসৰ প্ৰাণ ল'ম, এনেকে বুলি কৈছে। কেশত ধৰিয়াত আকৌ দেখাই আতি সমজ্যাক কৌতূহলে ফুৰাইবোৰ সঁচাই। এই চুলিত ধৰি পেলাই মানে তাক সকলো এই সমজুৱাৰ আগত ধৰি চুলিত ধৰি পেলাই একেবাৰে চুচৰাই ফুৰিব। সেইটোকে কৈছে ঘচাই। দেখি কদৰ্থনতাৰ কৰিবেক হাহাকাৰ, সমজ্যাৰ লোকে চুই চাই। এতিয়া এইদৰে এই সকলোৱে আচৰিত হৈছে যে এইদৰে বাৰু কংসৰ পৰিণতিটো বাৰু এইটোৱেই নেকি? কংসক এনেদৰে কৃষ্ণই, দেখাততো কৃষ্ণ তেনেই কম বয়সীয়া কিশোৰ, সেইজনে বাৰু কেনেকৈ এনেদৰে চুলিত ধৰি আনি খহাই পেলাই এয়া কংসক এনে নগুৰ নাকদি কৰি বধ কৰিব পাৰিছে, এইটো ভাবিছে। ভুঞ্জন্তে ভ্ৰমন্তে সিটো শুৱন্তে পিয়ন্তে মুক আগতে দেখিব সৰ্বক্ষণে। এই যে কৃষ্ণৰ হাতত যে মৰিব বুলি কৈ থোৱা কথাটো, সেই কথাটো অনুসৰি বহুদিন আগৰ পৰাই কংসই তেওঁ মৃত্যুৰ বহুদিন আগৰ পৰাই ভাবি থাকে যে খাওঁতে শুওঁতে উঠোতে বহোতে সকলো সময়তে ভাবি থাকে যে কৃষ্ণই বাৰু মোক মাৰিব নেকি, কৃষ্ণই মাৰিব নেকি। এইদৰে কৃষ্ণৰ কথা ভাবি থাকোতে 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 মানে ভুঞ্জন্তে খাওঁতে, ভ্ৰমন্তে ইফালৰ পৰা সিফালে যাওঁতে, শুওঁতে মানে শুবলৈ লওঁতে, পিয়ন্তে কিবা এটি পানী খাওঁতে পানীয় খাওঁতে, এইদৰে পিওঁতে সকলো সময়তে খাওঁতে শুওঁতে উঠোতে বহোতে সকলো সময়তে এইয়া কৃষ্ণৰ কথা মানে কংস মনলৈ আহি থাকিব, ভয়ভীত হৈ থাকিব, চিন্তান্বিত হৈ থাকিব। কৃষ্ণকে হৃদয়ত কেন্দ্ৰ কৰি লৈ পেলাই কৃষ্ণৰ হাতত তেওঁৰ মৃত্যু হব, এই কথাটোকে বাৰে বাৰে ভাবি সঁচাকে হবনে বাৰু বা আছেনে বাৰু কংস। যেতিয়া নাৰদে কৈ দিলেহি হয় বোলে আছে, এই তাতে আছে নহয়, এয়া গকুলত আছে, বলৰামো আছে, কংসও কৃষ্ণও আছে, তেতিয়া তেওঁ আৰু ভয় হ'ল। এতিয়া গতিকে অক্ৰূৰক পঠাই দিলে, অক্ৰূৰ আকৌ ৰথত আনিলে হয়, অক্ৰূৰক আধা ৰাস্তাতে নমাই পেলাই এফালৰ পৰা এই বিভিন্ন ৰূপে বাৰ্তাবোৰ প্ৰেৰণ কৰি আছে, যিবোৰ কংসৰ বাবে একেবাৰে মংগলজনক, একেবাৰে শান্তিকৰ নাছিলে। এইবিলাক মানসিক অশান্তি, মানসিক চাপ সৃষ্টি কৰিছিলে কৃষ্ণই। কেনেকে সেয়া আহি পাই তেওঁ কি কৰিলে, এই গোটেই কথাখিনি আমি পাতিছো, অলৌকিকতা প্ৰদৰ্শন কৰিছে। মথুৰাত তেওঁ যে জনপ্ৰিয় সেই কথাটো প্ৰকাশ কৰিছে। পৰম শক্তিশালী অলৌকিক শক্তিৰ যে তেওঁ মূল কেন্দ্ৰ সেই কথাটো দেখুৱাইছে। যি ধনুৰ্জাগ শালত কোনেও প্ৰৱেশ কৰিব নোৱাৰে তেনে ধনুৰ্জাগ শালত সোমাই পেলাই ধনুখন বধ কৰিছে। কংসৰ একেবাৰে অতি শক্তিশালী সৈন্য সামন্ত পঠিয়ালে, সেই সোপাকো বধ কৰিলে। বধ কৰিলেতো কৰিলেই, তেওঁ আটাইতকৈ ডাঙৰ কথা কংসই যিহেতু মিত্ৰ ভাৱেহে মাতিছিলে, মনেৰেতো একো ভবা যিয়েই নাভাবক, মুখেৰেতো কোৱা নাছিলে শত্ৰু বুলি, কিন্তু কৃষ্ণই সকলো গম পালে, গম পাই পেলাই তেওঁ এয়া আতিথ্য গ্ৰহণ নকৰি পেলাই আঁতৰত থাকিলে। এই গোটেই কথাবোৰে কংসৰ মনত একেবাৰে ভয়ৰ সৃষ্টি কৰি 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 সদৌ শেষত তেওঁ চকুৰ আগতে কুবলৈক বধ কৰিলে, চকুৰ আগতে মল্ল যোদ্ধাই বীৰসমূহক বধ কৰিলে। গতিকে
কংস ইতিমধ্যে বহু পৰিমাণে তেওঁ লেতু সেতু হৈ পৰিছিল আৰু এইখিনি সময়লৈকে এতিয়া কৈছে যে যিখিনি সময়ত তেওঁ কৃষ্ণৰ কথা ভাবি আছিল যে কৃষ্ণৰ হাতত মৃত্যু হব খাওঁতে শুওঁতে উঠোতে সেইকাৰণে কৈছে যে এইদৰে ভুঞ্জন্তে ভ্ৰমন্তে সিটো শুৱন্তে পিয়ন্তে মোক আগতে দেখিব সৰ্বক্ষণে এই যে তেওঁ শত্ৰু বৈৰী ভাৱে যে ভাবিছিলে ভবাৰ কাৰণে এতেকে মুহুৰৰ ৰূপ ধৰি মহাৰংগ মনে চলি যাইব বৈকুণ্ঠ ভূগমে অৰ্থাৎ মোৰ হাতত তেওঁৰ নিপাত হব হয় হলেও তেওঁ কিন্তু এই যিমান দিন সংসাৰত আছিলে সেই সকলো সময়তে তেওঁ এইটো চিন্তাতে আছিলে সকলো সময়তে মোকেই চিন্তা কৰি আছিলে গতিকে তেওঁ মুহুৰৰ ৰূপলৈ বুলি কৈছে নহয় মানে মুহুৰৰ ৰূপ মানে সাৰূপ্য প্ৰভু ভগৱন্তৰ ৰূপটোকে পাব সেই পাই পেলাই তেওঁ মানে বৈকুণ্ঠলৈ যাব এই কথাটো কৈছে এনেকে বুলি পেলাই অৰ্জুনৰ নাৰদৰ আগত কৃষ্ণই কৈ আছিলে এইখিনি কথা আমাক ইয়াত এতিয়া কলে এতিয়া এনেদৰে যেতিয়া কংস বধ হল কংস বধ হওঁতে পাছে গোপ গণ সংগে অংগী ভংগী কৰি ৰংগে নাচি বহু চৰণ চলায় এইখিনি সময়তে কংস বধ হোৱা দেখি সকলোৱে এই গোপগণৰ সৈতে সকলোৱে কৃষ্ণ বলৰামে নৃত্য কৰিবলৈ লব আৰু আকাশৰ পৰা দেৱতাসকলে গোটেইখিনি গম পাইছে দেখিছে দেখি পুষ্পবৃষ্টি কৰিছে বুলি কৈছে আৰু এইখিনিতে আমাৰ এইখিনি ইয়াৰ পিছলৈ আছে এতিয়া সেই অনুসৰি এইখিনিতে কংসবধ প্ৰায় শেষ হৈছে এতিয়া আমি পিছৰ কথাখিনিলে আৰু অকণমান আছেগৈ সেইখিনি আগবাঢ়িব লাগিব কৃষ্ণ বৰাবাৰ আগবাঢ়ক কৃষ্ণ কৃষ্ণ হে ৰাম ভাইৰ মান সাধু বুলি হাতে অস্ত্ৰ শস্ত্ৰ তুলি কংসৰ কনিষ্ঠ অস্ত্ৰ ভাই অধাইবে মোক ক্ৰোধ কৰি হাতে মুখলক ধৰি মাৰিব সবাগে কোবাই বসুদেৱ দৈৱকীৰ বন্ধন চুৰিব পাছে অপ্ৰীতি আদি সাধিতা সম্বাৰ ভকতিৰ বৈশ্য হুই শিৰে চৰণ কচুই অপুৰিবু পৰিণামস্কাৰ হে ৰাম পাছে মোক দুয়ো প্ৰাণী পৰম ঈশ্বৰ জানি ভূয়া ভয় থাকিবে সংকুচি মুহিবু কৰিয়া মায়া পুত্ৰ বুলি হৈব দয়া অ লৈবে কোলে নেত্ৰ জল মই সুপ্ৰসন্ন যাৰ দুৰ্লভ নাহিকে তাৰ অমোহৰ ঈশ্বৰ মহাজ্ঞান মুতয় অনুকণে পুত্ৰ বুদ্ধি স্নেহ বহাই বেক অহি মহা দুৰ্লভ প্ৰধান কৃষ্ণ 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 আমাৰ এতিয়া কংস বধ হল কিন্তু বধ হোৱাৰ লগে লগে এইখিনিতে এটা কথা হৈছে কংস 8জন ভায়েক আছে বুলি কৈছিলে সেই 8জন ভায়েকে আহি খেদি আহি পেলাই কৈছে যে আমাৰ ভাতৃক বধ কৰিলা তোমালোক ক'ত যাবা তোমালোককো আমি সোধাই নাৰো সেই বুলি পেলাই এই 8জন ভায়েকে আহি খেদি আহিলত এতিয়া মানে এই মুখলকো ধৰি মুখল মানে টাঙোন লোহাৰ টাঙোন বা উৰালৰ মাৰি এনেকুৱা সেই তেনেকুৱা টাঙোনেৰে মৰিয়াই পেলাই সেই 8জনক বধ কৰিলে কংসৰ ভায়েক কেইজনক এতিয়া এনেকুৱাকে বধ কৰিলে তাকে দেখি পেলাই
সমস্তখিনি আৰু শান্ত হ'ল। এতিয়া লাহেকে কৃষ্ণ আৰু বলৰাম আগবাঢ়ি গৈ দৈৱকী আৰু বসুদেৱৰ যি শিকলি বান্ধি থোৱা আছিলে সেয়া মুক্ত কৰি দিলে। মুক্ত কৰি দিয়াৰ পিছত কৃষ্ণ আৰু বলৰামে তেওঁলোকৰ চৰণত পৰি সেৱা জনাইছে, কাৰণ সেয়া পিতৃ মাতৃ সেই বুলি পেলাই কৃষ্ণ আৰু বলৰামে সেৱা জনাইছে। কিন্তু এইখিনিতে কথা এটি কলে যে ভকতীয় বৈশ্য হৈ শিৰে চৰণ অকচুৰি কৰি বহু কৰি নমস্কাৰ। এনেকে নমস্কাৰ কৰিব হয়, কিন্তু এটা কথা, পাছে মুখৰ দুয়ো প্ৰাণী পৰম ঈশ্বৰ জানি সুয়া ভয় থাকিবে খুচি। কিন্তু প্ৰথমে যে সেৱাটো এই যে মানে বান্ধনটো খুলি দিলে, খুলি দিয়াৰ পাছতে কিন্তু দৈৱকী বসুদেৱক কৃষ্ণ বলৰামে চৰণত পৰি সেৱা জনাইছে পিতৃ মাতৃক। কিন্তু এটা কথা হ'ল, সেই কথাটো এনেকুৱা হৈছে যে কৃষ্ণই অনুভৱ কৰিছে কথাটো, তেওঁ অন্তৰ্যামী যিহেতু প্ৰভু কৃষ্ণ তেওঁলোক প্ৰভু, তেওঁলোক ঈশ্বৰ, সেই ঈশ্বৰ জ্ঞান কৰাৰ কাৰণে সি পুনৰ মানে ভকত মানে কৃষ্ণই যিহেতু ঈশ্বৰ বুলি পেলাই এই কথাটো পূৰ্ণৰূপে এওঁলোকে ভাবি ললে, বুজি ললে, সেই সময়ত এতিয়া কৃষ্ণৰ যি সেৱা, প্ৰভুৱে তেওঁলোকক সেৱা কৰাটো তেওঁলোকৰ বাবে এতিয়া কেনেকুৱা হ'ব, সেই কথাটোত তেওঁলোকে ভাবিব পৰা নাই। তেওঁলোকে ভয়েই কৰিবনে, ভালেই পাবনে, কান্দিবই নে হাঁহিবই, ভগৱন্ত কৃষ্ণই ভগৱন্তই তেওঁলোকক সেৱা কৰিছে এই কথাটো লৈ তেওঁলোকে কুচি হৈ পৰিব, এই কথাটো কৈছে। এতিয়া মহিব কৰিব মায়া পুত্ৰ বুলি হৈব ধৰা, লৈব কোলে নেত্ৰ যাব মুচি। তেতিয়া এটা কাম কৰিব, উভয় যে গম পালে যেতিয়া এওঁলোকে দৈৱকী আৰু বসুদেৱে আচলতে কৃষ্ণ আৰু বলৰামক ঈশ্বৰ জ্ঞান কৰিলে, সেইটো কাৰণে তেওঁলোক অলপ সংকোচ হৈছে মনত। তেতিয়া সেই মনৰ পৰা যিটো ভাৱ, সেই ভাৱটো নাইকিয়া কৰি মায়া উপজাব, আৰু যাৰ বাবে আচল সত্যটো অনুভৱ নকৰি এতিয়া তেওঁলোকে পুত্ৰ বুলি ভাবিবলৈ আকৌ আৰম্ভ কৰিব। সেইখিনি কৰাৰ লগে লগে, এই কথাটোৰ লগে লগে এতিয়া বলৰাম আৰু কৃষ্ণক এয়া মানে দৈৱকী আৰু বসুদেৱে পুত্ৰ স্নেহত আঁকোৱালি লব, আৰু পুত্ৰ বুলি পেলাই পৰম আদৰ আৰু মৰম কৰিব। সেই কথাটোকে আমাক এইখিনিলৈকে কলে। মহাপ্ৰভু এৰা মনন্দৰে উগ্ৰ হেন কংসৰ পিতৃকানি কৰি বহু ৰাজ্য অভিষেক শিৰে চেত ছত্ৰ তুলি ধবল মৰে ধূলি অগুলি বহু আশ্বাস ও কংসৰায়ৰ নিগ্ৰহত আমাৰ ভকত যত পাইব মহা অনেক নিকাৰণ বচনে সাদৰ কৰি মহাৰত্নে গৃহ ভৰি অসাধিব সভাৰ অবাৰূপ এতিয়া আমি এইখিনি সাধাৰণ অৰ্থখিনি পাতি লৈছো। ঈশ্বৰৰ এটা মহিমা যে প্ৰভুৱে যাক মানে ভাল পাইছে, যাৰ প্ৰতি প্ৰভুৰ কৃপা হৈছে, তেতিয়াহ'লে তেওঁৰ বাবে আৰু একো দুৰ্লভ মানে নাথাকে সংসাৰত। এতিয়া প্ৰভুৱে যদি পিতৃ মাতৃ হিচাপে দৈৱকী আৰু বসুদেৱক সেৱা কৰিছে, সেইকাৰণে সেই সেৱা তেওঁলোকে যিহেতু ঈশ্বৰ বুলি ভাবি ললে, এই দুজনে পিতৃ মাতৃ দুজনে, গতিকে সেই সেৱা সংকোচ কৰিছে লবৰ কাৰণে। কিন্তু পিছ মুহূৰ্ততে
পুনৰ আকৌ প্ৰভুৰ মায়া প্ৰসাৰ হৈ গ'ল আৰু লগে লগে আচল সত্যটো লুকাই গ'ল। লুকাই গৈ পেলাই এতিয়া কৃষ্ণ আৰু বলৰামক পুত্ৰ বুলি একেবাৰে নিঃসন্দেহে ভাবি ললে। সেইটোকে লৈ পেলাই এতিয়া তেওঁলোকে পুত্ৰ স্নেহ, যিটো পৰম দুৰ্লভ পুত্ৰ স্নেহ, সেই পুত্ৰ স্নেহটো আচলতে প্ৰভু ভগৱন্তই এতিয়া সেয়াও এনেদৰে সেয়া দৈৱকী আৰু বসুদেৱৰ পৰা সেইখিনি লাভ কৰিলে আৰু যি পুত্ৰ স্নেহ আগবঢ়াব লাগে সেই পুত্ৰ স্নেহ যথোচিত ভাৱে দৈৱকী আৰু বসুদেৱে আগবঢ়ালে। সেই কথাটোকে ইয়াৰ পাছতে যেনিবা কংসৰ যি তেওঁৰ পিতৃ উগ্ৰসেনক বন্দী কৰি থৈছিলে, সেই বন্দী কৰি থোৱা অৱস্থাৰ পৰা ইয়ালৈ আনিছিলে, কিন্তু এতিয়া তেওঁ সমস্ত বান্ধ খুলি দিয়া হ'ল আৰু এনেদৰে বান্ধ খুলিলে আৰু কংসৰ ৰায় যেতিয়াই তেওঁ আৰু নিপাত গল, আমাৰ যিমান ভকত, সেই ঠাইৰ যিমান ভকত আছিলে, সন্তজন আছিলে, এতিয়া কংসৰ অত্যাচাৰৰ পৰা মুক্ত হব আৰু সকলোকে বচনে সাদৰ কৰি মহাৰত্নে গৃহ ভৰি সাধিবোৰ সবাৰ উপকাৰ। এতিয়া সেই স্থানত থকা প্ৰতিজনকে উপযুক্ত ভাৱে পুৰস্কাৰ, উপহাৰ ইত্যাদি প্ৰদান কৰি সেই সমস্ত জনকে সমৃদ্ধিশালী কৰিব কৃষ্ণই, সেয়া সমস্ত জনৰ প্ৰতি তেওঁ কৃপা আগবঢ়াব। কিন্তু আমাৰ ভাগৱতত এটা কথা আছিলে যে যিখিনি সময়ত তাৰমানে কংস সিংহাসনত বহি আছে ওখ ঠাইত, যিটো ৰংগশালাৰ মানে মূল মঞ্চ, একেবাৰে ওখত বহি পেলাই কংসই বহি চাই আছিলে। এতিয়া কৃষ্ণই একে জাপে গৈ পেলাই কংসৰ কাষ পায়গে। সেই কথাটো বৰ মানে সকলোৱে দেখি আচৰিত হৈছে, কিন্তু তাতে ভাগৱতত আমাৰ এটা কথা কৈ আছে, অতি কৃষ্ণৰ লঘিমা গুণৰ কাৰণে। লঘিমা মানে কৃষ্ণই অতি লঘু হৈ পেলাই যিটো বহুত দূৰ জাপ মাৰি দিব পাৰিব, সেই লঘিমা গুণৰ কাৰণেহে তেনেদৰে জাপ মাৰি গৈ পেলাই পালেগৈ। এইটো লঘিমা গুণ প্ৰকাশ কৰা কথাটো কৈছে, যিটো মনুষ্যৰ ভাৱে সম্ভৱ নহয়। এইবিলাক কথা দেখি পেলাই এই বসুদেৱ দৈৱকীয়ে একদম নিশ্চিত হৈছিলে এইজন সাধাৰণ নহয়, এইজনে কংসক যেতিয়া বধ কৰিলে, যিদৰে বধ কৰিলে, সেইটোত যিদৰে কোবলৈ হাতীৰ দাঁত উঘালি পেলালে, যিদৰে মল্লবীৰসকলক বধ কৰিলে, এই গোটেইবোৰতে প্ৰভুৰ যি ঈশ্বৰত্ব প্ৰকাশ পাল। তাকেই আকৌ শেষত যেতিয়া প্ৰভু ভগৱন্ত আৰু বলোৰামে সেৱা কৰিলে পিতৃ মাতৃক, তেতিয়া সেই পিতৃ মাতৃয়ে সংকোচ কৰিছে, ভয় কৰিছে যে ঈশ্বৰে আমাক সেৱা কৰিছে সেই কথাটো। কিন্তু পিছ মুহূৰ্ততে কৃষ্ণই বুজি পালে, বুজি পাই পেলাই মায়া প্ৰয়োগ কৰি পেলাই তেওঁ মায়াৰ অধীনলৈ আনিলে, আনি সত্য লুকুৱালে, লুকুৱাই পেলাই এতিয়া সাধাৰণৰ দৰে হল। দেৱকী বসুদেৱৰ মনত একদম স্পষ্ট হলে আমাৰ কৃষ্ণ আমাৰ সন্তান। সেই কথাটো ভবাৰ লগে লগেই এতিয়া পুনৰ পিতৃ মাতৃ স্নেহত তেওঁলোকে কুল হৈ পেলাই দুই পুত্ৰক সেই পুত্ৰ স্নেহেৰে বুঢ়াই পেলাইছে। এইখিনি কথা আজি আমি ইমানখিনি পালো। কৃষ্ণ বৰাবক আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ৰাম জ্ঞাতিক বুজিয়া ৰঞ্জিয়া পাছে, ৰাম গোপগণ জৈত আছে, তৈকে লাগি কৰিব গমন, এৰাম তা সম্বাৰম পুৰি মন, দিবুহ নেকধন, বুলিয়াতি মধুৰ বচন, এ ৰাম শিৰে নমস্কাৰ কৰি,
নন্দ গসাৱতী ধৰি বাক্যেতান চিত্ৰকটু শিবু কুসুম চন্দন গন্ধে বস্ত্ৰ অলংকাৰে মন্দিৰ অনন্দ আদি গোপক ভূষিবু এৰা মাধৰ কুৰিয়াৱাতী প্ৰভু ধিয়া বুলি মাতি পাছে তাকো পঠাই গুলে যশোদা প্ৰমুখ্যে যত গোপী মূৰ বিৰহত কান্দিবে কয় অনেক কুলে এই মতে মুনিৰাজ সাধি দেৱতাৰ কাজ খন্দি পৃথিৱীৰ মহাভাৰ ভকতৰ ৰঞ্জি চিত্ৰ কৰি লীলা বিপৰীত অবহাই বহু আনন্দ পাৰ কৃষ্ণ 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 অনন্তৰে উগ্ৰসেন কংসৰ পিতৃকাৰণী কৰিবহু ৰাজ্যাভিষেক এই কথাখিনি হৈ গল উগ্ৰসেনক এতিয়া বন্দী কৰি থোৱা আছিলে কংসই তেওঁৰ বাঘবিলাক খুলি দিয়া হল খুলি দি তেওঁক সুন্দৰভাৱে সেৱা আগবঢ়োৱাৰ পাছত তেখেতক লৈ গল আৰু নি তেখেতৰ এতিয়া সেই মথুৰাৰ ৰাজ আসনত ৰাজসিংহাসনত তেখেতক বহুৱা হল অৰ্থাৎ উগ্ৰসেনক ৰজা পতা হল আৰু তেওঁক শিৰত শ্বেতছত্ৰ ধৱল চামৰ দণ্ড সমস্ত যি ৰজাৰ সিংহাসনৰ কাষত থাকে সমস্তখিনি প্ৰদান কৰা হল আৰু প্ৰভু ভগৱন্ত কৃষ্ণই আশ্বাসবাণী কৰি তেওঁক সেইদিন ধৰি পুনৰ ৰজা অভিষিক্ত কৰিলে সেইখিনি আমি পালো আৰু তাৰপিছত এটা পালো যে কংসৰ নিগ্ৰহত যিসকলে সকলোৱে ত্ৰাহি মধুসূদন দেখি আছিলে সেইসকলে এতিয়া সমস্ত জনেই অকমা সকাহ পালে আৰু সমস্ত জনকে প্ৰভু কৃষ্ণই আদৰ সাদৰ কৰি সন্মান জনাই সেই সমস্ত জনৰ প্ৰতি তেওঁৰ মনৰ আনন্দ প্ৰকাশ কৰিলে আৰু সেইসকলৰ প্ৰতি কৃপা বৰ্ষণ কৰিলে এতিয়া ওচৰ চুবুৰীয়া যিসকল আছিলে সেই সমস্ত জনকে আনি আৰু সেইসকলক সমস্ত ৰূপে উপহাৰ প্ৰদান কৰা হল সেইসকলক মণি মুকুতা ধন ৰত্ন প্ৰদান কৰি পেলাই সেইসকলক আনন্দ প্ৰদান কৰা হল আকৌ ইয়াতে এটা শব্দ আছে গোপগণ জড়িত আছে তৈক লাগি কৰিব মহাৰাজৰ আগত কৈ আছে কৃষ্ণই যে এতিয়া মই কংসবধ হল জ্ঞাতিসকলকো দিলো ভকতসকলকো দিলো সকলোকে উপহাৰ দিলো আমি আগতে পাইছিলো আগদিনা আহি পেলাই তেওঁ পোনপটীয়াকে মথুৰাৰ নগৰীৰ মানে কংসৰ আতিথ্য গ্ৰহণ কৰা নাছিল মথুৰা নগৰীৰ উপকণ্ঠ অঞ্চলত বাহৰ পাতি সকলোৱে আছিল সেই বাহৰত এতিয়া যিসকল আছে তালৈ গোপগণ জড়িত আছে সেই তাত আছে গোপগণ তালে এতিয়া সেই উপকণ্ঠ অঞ্চলত যি বাহৰ পাতি থোৱা আছিলে সেই বাহৰলৈ গৈছে তাতে তৈক লাগি কৰিব কমন তালৈ যাম সেই বুলি পেলাই নাৰদৰ আগত কৈছে কৃষ্ণই কৈ আছে আৰু তাসম্বাৰ পুৰী মন দিবহ অনেক ধন বুলি আতি মধুৰ বচন সেইসকলৰ প্ৰতি পৰম মধুৰ ভাৱ
মধুৰ বচন, সুন্দৰ মধুৰ বচনেৰে সেইসকলক আপ্যায়িত কৰিব। সেইসকলক যিমান আছে সেইসকলক অনেক ধন সম্পত্তি আৰু সেইসকলৰ প্ৰতি আদৰ আপ্যায়ন, বস্ত্ৰ সমস্ত দি সেইসকলক আপ্যায়ন কৰিব কৃষ্ণই। এতিয়া এইখিনি সময়তে এটা কথা কলে, বোলে তাক শিৰে নমস্কাৰ কৰি নন্দক সাৱটি ধৰি বাক্যে তান চিত্তক দুখী। এই ইমান দূৰ সি যে তেওঁ এই গকুলৰ পৰা এই গোপসকলক লৈ পেলাই নন্দও আহিছে। নন্দ সেই বাহৰত ইতিমধ্যে তেওঁৰে সেইটো বাহৰত থকাৰ সেইখিনিত যি গোপবন্ধুসকল আছিলে তাত নন্দও আছে। সেই নন্দৰ প্ৰতিও তেওঁ সন্মান যাচিছে। তেওঁক আঁকোৱালি লৈ সেই তেওঁৰ শ্ৰদ্ধা আৰু তেওঁৰ মনৰ প্ৰেম ভাৱ নন্দ ৰজালৈ আগবঢ়াইছে। অতি সুন্দৰ বাক্যৰে নন্দ ৰজাৰ চিত্তত সুখ আৰু আনন্দ প্ৰদান কৰিছে। প্ৰভু ভগৱন্তৰ এতিয়া এইখিনিতে এটা কথা, প্ৰভু ভগৱন্তৰ দৃষ্টি অকণমান মিচিকীয়া হাঁহি অকণমান বেকাকে চালেই যিজনে সেয়া লাভ কৰে তেওঁ কৃতকৃত হয়। তাতে যদি প্ৰভুৱে তেওঁক আলিংগন কৰি তেওঁৰ প্ৰতি সুন্দৰ বাক্য প্ৰদান কৰে, তাতকে আৰু লাগে কি? সেয়া অতি অমৃতৰ দৰে। সেয়া পাই সমস্তজনে কৃতকৃত হৈছে। কুসুম চন্দনৰ গন্ধে বস্ত্ৰ অলংকাৰে মন্দিৰ নন্দ আদি গোপক ভুষিব মানে অলংকৃত কৰিব। প্ৰত্যেকজনকে সুন্দৰ অলংকাৰ দিব কৃষ্ণই। প্ৰত্যেকজনকে সুন্দৰ বস্ত্ৰ দিব, অলংকাৰ দিব, অনেক ধন দিব। এয়া দি সমস্ত জনৰ প্ৰতি প্ৰেম ভাৱেৰে বচন কৈ সেইসকলক সম্বোধন কৰি সকলোৰে মনত আনন্দ প্ৰদান কৰিব, কৃতজ্ঞতা জনাব। আদৰ কৰিয়া অতি প্ৰভু দিহা বুলি মাতি পাছত আকৌ পঠাইব গকুলে। এতিয়া এইখিনিতে কথা এটি হল, যিসকল গকুলৰ পৰা আহিছিলে সেইসকলৰ ভিতৰত এয়া আছে নন্দ ৰজা, লগত আছে গোপবন্ধুসকল। এতিয়া সেইসকলক কব যে তোমালোক এতিয়া আৰু ইয়াত থাকিব নালাগে, তোমালোকে যৰ পৰা আহিছিলা গকুললৈ ঘূৰি যোৱা। এইখিনিতে অকণমান কৃষ্ণৰ তেওঁৰ কৰিবলগীয়া ইয়াত মথুৰাত অনেক আছে, সেইখিনি নিশ্চয় সমাধান কৰিবৰ কাৰণে সেইসকলক গকুললৈ পঠিয়াই দিলে আৰু নিজে তাতে থকাৰ কথাটো জনালে। এনেদৰে পঠালে। ইফালে য'ত এৰি থৈ আহিছিল যশোদা প্ৰমুখ্যে, এয়া হৈছে গকুলত। গকুলত যশোদা আৰু অন্য সকল আছিলে নাৰীসকল। সেইসকলৰ প্ৰতিও এতিয়া কৃষ্ণ অন্তৰ্যামী তেওঁ গম পাই আছে যে কৃষ্ণৰ বিয়োগত সেইসকলে কান্দি কাটি আছে। সেইসকলক লগ দিবৰ কাৰণে সেইসকলৰ প্ৰতি প্ৰবোধ বাণী পঠিয়ালে আৰু এয়া সমস্ত জনকে এতিয়া মথুৰাৰ পৰা গকুললৈ যাবৰ কাৰণে সকলোকে অনুৰোধ কৰিলে, যাবলৈ ক'লে কৃষ্ণই। সেই অনুসৰি এনেদৰে গলগৈ। এহিমতে মুনিৰাজ হেৰা নাৰদ এনেকৈ সাধি দেৱতাৰ কাজ, অৰ্থাৎ এই খণ্ডি পৃথিৱীৰ মহাভাৰ ভকতৰ ৰঞ্জী চিত্ত কৰি লীলা বিপৰীত বঢ়াই বহু আনন্দ পায়। নাৰদ, এনেদৰেই মই কংসবধৰ পিছত এইখিনি কামো কৰিম। দেৱতাৰ যি প্ৰয়োজন, কাৰণ এয়া অসুৰ দৈত্য এই সমস্ত সদায় উৎপাত কৰি আছে। পৃথিৱীত মহাভাৰৰ সৃষ্টি কৰিছে। সেইসকলৰ বাবে ভকত সন্ত সমস্ত সাধাৰণ লোক, সাধু লোক এইসকলৰ অনেক দুখ কষ্ট হৈছিলে। সেইসকলৰ সমস্ত দুখ লাঘৱ হব, পৃথিৱীৰ ভাৰ হৰণ হব। এনেদৰে এই বিভিন্ন ধৰণৰ লীলাসমূহ কৰি
মই এনেদৰে সমস্ত জনৰ প্ৰীতি সাধন কৰিম নাৰদ, এনেকে বুলি পেলাই নাৰদৰ আগত কৈছে। ভাল সুধাৰ বৰা প্ৰভু আগবাঢ়ক। কৈছে দুটা দুটা খুব যাওক কৃষ্ণ। হয় হয়। এৰা মোৰ লীলা যত যত দেখিবা আনন্দত তুমি মুনি বৰ মহামতি পৰম অমৃতময় মুহুৰ চৰিত্ৰ ছয় পৰে শুনিও সম্প্ৰতি কৃষ্ণৰ চৰণে মন দিয়া সামাজিক গণ দেখা কেনে কেশৱৰ লীলা মহাপাপী দুৰাচাৰ পৰম ঘাতুক কংস তাকো আপোনাৰ ৰূপ দিলা। এই ৰাম যিটো মহাভক্তি ভাবে ভজয় কৃষ্ণৰ পাৱে তাহাৰ মহিমা কৰিব কি হেনয় কৃষ্ণক তেজি চিত নিদুখত মজি সিজনৰ জন্ম দি কৌধিক হে ৰাম কুৰিয়ান আশা ভংগ লৈও ভকতৰ সংগ কৃষ্ণৰ চৰণে দিয়া মন জানি ধৰ্ম অনুপাম মাধৱৰ গুণ নাম কৰা নিতে শ্ৰৱণ কীৰ্তন। কৃষ্ণ কৃষ্ণ। কৃষ্ণ সুন্দৰ। এতিয়া প্ৰভু ভগৱন্তই নাৰদৰ আগত কৈছে, নাৰদ হৈছে প্ৰভুৰ গুণ লীলা প্ৰচাৰৰ একমাত্ৰ এজন এনে এক অতি কাষতে থকা অতি বিশ্বস্ত পৰম বৈষ্ণৱ নাৰদ। সেই নাৰদৰ কাৰণে প্ৰভুৰ লীলাসমূহ সংসাৰত সমস্ত তিনি তলুকত সমস্ত ঠাইতে প্ৰভুৰ সৃষ্টিৰ সকলো ঠাইতে প্ৰভুৰ গুণ গান বিয়পি পৰিছে। ইয়াত নাৰদে বহুখিনি প্ৰভুক সহায় কৰিছে। অৰ্থাৎ নাৰদৰ মুখে প্ৰভুৰ গুণ গান বৰ্ণিত হৈছে, কাৰণ প্ৰভুৰ গুণ গান যশ কীৰ্তন কৰোতে কৰোতে সেই যশ গুণ গানৰ অমৃতখিনি অন্য সকলেও পাইছে। সেইকাৰণে নাৰদ বৰ প্ৰিয়। নাৰদে সোধা মাত্ৰকে সকলো ভৱিষ্যতৰ কথা তেওঁ কৈয়ে দিলে। এতিয়া তেওঁ যে সেই অনন্ত শয্যাত বিশ্ৰাম লৈ আছে আৰু কৈছে যে এতিয়া মই নতুন সৃষ্টিৰ মাজত এইখিনি কাম কৰিম। এতিয়া ইমান অন্তৰংগ ভাৱে নাৰদক কৈছে, বোলে মোৰ লীলা যত যত দেখি বাহা আনন্দত তুমি মুনি বৰ মহামতি। কৈছে, হে নাৰদ, মোৰ যিমানবোৰ লীলা কাৰ্য তুমি সমস্ত বিলাক আনন্দ মনেৰে দেখিবা, তুমি নিজে শুনিবা, তুমি নিজে বুজিবা। পৰম অমৃতময় মুহুৰ চৰিত্ৰ ছয় আটকৰে শুনিও সম্প্ৰতি।
সেইকাৰণে মোৰ যি অমৃতময় চৰিত্ৰ, এই সমস্ত মোৰ যশ গুণ গান সমূহ এই সমস্ত পৰম অমৃতময়। তুমি সেইকাৰণে অতি আনন্দৰে শুনিবা আৰু এইবিলাক আৰু মই কম আৰু পিছৰখিনিও কম, সেইখিনিও শুনা। ইয়াৰ জৰিয়তে এটা কথা হৈছে, আমি যিখিনি কথা বাৰে বাৰে পাঠ কৰিছো, শুনিছো, বুজিছো, তাৰ পাছতো আমি আকৌ নতুনকৈ সেইখিনিকে শুনিছো, আনন্দ পাইছো। আমাৰ আনন্দৰ এটি ইয়াত বিশেষত্ব আছে, সেইটো হৈছে প্ৰভুৰ গুণ নাম অমৃতময় বুলি পেলাই প্ৰভুৱে নিজেই কৈছে নাৰদৰ আগত। অৰ্থাৎ আমি সেইকাৰণেই প্ৰভুৰ গুণ নাম যশ কীৰ্তন জনাটোকে জানিলেও পৰম আনন্দময় লাগে। সেয়া সদায় হৃদয়ত অমৃত প্ৰদান কৰে। ইয়াত সেই কথাটো প্ৰভুৰ সেয়া সন্মত আছে, প্ৰভুৰ সন্মতি আছে যে তেওঁৰ গুণ নাম যি শুনিব তেওঁ আনন্দ পাবই। এই কথাটো আকৌ কলে, পৰম অমৃতময় মোহৰ চৰিত্ৰ ছয় আতপৰে শুনিও সম্পত্তি বুলি কলে, কৃষ্ণ চৰণে মনত দিয়া সামাজিক গণ দেখা কেনেকে খবৰ লীলা। এতিয়া আমাক গ্ৰন্থকাৰে কলে, এই কথাখিনিকে আমাক এতিয়া গ্ৰন্থকাৰে কৈছে। এই কথাবিলাক কৃষ্ণৰ চৰণত মন দি পেলাই আমাৰ সমস্ত জনে, সমস্ত সামাজিক গণে, অৰ্থাৎ যিসকলে শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে, বা কাৰোবাৰ বন্ধুৰ জৰিয়তে উপাখ্যান হিচাপেও শুনিছে, কথাখিনি বুজি পাইছে, সেই সমস্ত জনে সেয়া বাৰে বাৰে প্ৰভুৰ কীৰ্তন শ্ৰৱণ স্মৰণৰ জৰিয়তে এইখিনি আনন্দ লাভ কৰিবলৈ কৈছে। আটাইতকৈ ডাঙৰ কথা এটা ইয়াতে দেখুৱালে যে মহাপাপী দুৰাচাৰ পৰম ঘাতুক কংস তাকো আপোনাৰ ৰূপ দিলা। এই সাৰূপ্য ৰূপ প্ৰদান কৰিলে। অৰ্থাৎ যি সময়ত কৃষ্ণৰ হাতত কংসৰ মৃত্যু হৈছে আৰু যিখিনি মুহূৰ্তত তেওঁ মৃত্যু হৈছে তাৰ পূৰ্বৰ মুহূৰ্তটোলৈকে তেওঁ সদায় খাওঁতে, শুওঁতে, উঠোতে, বহোতে কৃষ্ণৰ কথাকে ভাবি থাকিলে। হয়তো বন্ধু ভাৱেৰে ভবা নহবও পাৰে, কিন্তু কৃষ্ণৰ কথাকে ভাবি থাকিলে। চোৰাংচোৱা সমূহে প্ৰত্যেক মুহূৰ্ততে কংসক কলেহি, বোলে আজি কৃষ্ণই এনেকুৱা কৰিলে, বোলে আজি কৃষ্ণ আৰু এয়া বলৰামে তুমি পঠোৱা অঘাসুৰক মাৰি পেলালে। তেনেকুৱাকৈ সকলো সময়তে খাওঁতে, শুওঁতে, উঠোতে, বহুতে কৃষ্ণৰ কথা লৈ কংসৰ মনত চিন্তা, যিটো কাৰণে কৃষ্ণৰ হৃদয়ত কংসৰ হৃদয়ত কৃষ্ণ কথা আওপকীয়াকে হলেও সকলো সময়তে বিৰাজ হৈছিল। অৰ্থাৎ সেই যে কৃষ্ণৰ হাতত কংসৰ মৃত্যু হল, অথচ মৃত্যু হল হয়, হলেও কিন্তু প্ৰভুক সকলো সময়তে উৰে জীৱন প্ৰভুৰ কথাকে চিন্তা কৰি থকা, ভয় কৰি থকা, শংকা সন্দেহ সংকোচৰ মাজত থকা, এই গোটেইখিনি লৈ কৃষ্ণই তাৰ কেন্দ্ৰত আছিল। সেইকাৰণে কৃষ্ণৰ কথা ভাবোতে ভাবোতে কংসৰ এই অৱস্থা হৈছিল। তেওঁ খঙাল হৈছিল, তেওঁ প্ৰতিশোধ পৰায়ণ হৈছিল। এই সমস্তকে লৈ তেওঁ কিন্তু কৃষ্ণকে ভাবি আছিল। সেইকাৰণে এতিয়া কৃষ্ণৰ হাতত কংসৰ মৃত্যু হল আৰু কৃষ্ণৰ কেনে আচৰিত লীলা, শত্ৰু হিচাপেই ভাবিছিল কৃষ্ণক, কিন্তু তেওঁৰ হাতত কংস মৃত্যু হোৱাৰ পাছত কংসক কিন্তু পুৰস্কাৰ হিচাপে পুৰে জীৱন তেওঁ যে চিন্তা কৰি আছিল কৃষ্ণৰ নামটো, সেয়ে তেওঁক সাৰূপ্য মুক্তি প্ৰদান কৰিলে। এই কথাটো আমাক গ্ৰন্থকাৰে বৰ সুন্দৰকে কৈছে। কাৰণ ইতিমধ্যে আমাক এটা কথা কৈছে, যিজন মহাপাপী দুৰাচাৰ পৰম ক্ৰূৰ ঘাতুক সেইজন হল কংস। সেই কংসইও মুকুতি পালে কৃষ্ণৰ নাম স্মৰণ কৰি কৰি, কৃষ্ণৰ কথা শুনি শুনি, এয়া শ্ৰৱণ কৰি কৰি, কাৰণ দুটৰ মুখে সদায় শ্ৰৱণ হৈছে। এয়া হল কথা। যিটো মহাভক্তি ভাৱে ভজ কৃষ্ণৰ পাৰে তাৰ মহিমা কৰিব কি কম। এনেকৈ
কংসৰ দৰে শত্ৰুভাৱে ভাবা পিছতো তেওঁ শাৰীৰিক ৰূপ পালে। এইখিনি পোৱাৰ পাছত এতিয়া যিজনে প্ৰেম ভাৱে কৃষ্ণৰ কথা ভাবে সেইজনৰ কথা তেনেহলে কিমান ওপৰত আছে। সেইজনৰ কাৰণে কৃষ্ণৰ চৰণত তেওঁ যে পৰম গতি পাব সেই কথাটো একেবাৰে খাটাং বুলি আমাক ইয়াত দৃঢ়ভাৱে আমাক গ্ৰন্থকাৰে জনাইছে। আকৌ কৈছে এই কথাটো জনাৰ পাছতো বাৰে বাৰে কোৱাৰ পাছতো জনাৰ পাছতো সংসাৰৰ চিতনি দুখত মজি, এই চিতনি দুখ মানে বিষয় সুখৰ আসক্ত হৈ ইন্দ্ৰিয় ভোগৰ কাৰণে বিৰক্তি, অস্বস্তি, অশান্তি, দুশ্চিন্তাৰ মাজত থাকি জীৱনটো পাৰ কৰাটো বাৰু সেয়া মূৰ্খৰ কথা নহয়নে? এইয়া সহজ ভাৱে যাক কৃষ্ণক পাব পাৰি মহাসুখে সংসাৰ পাৰ কৰিব পাৰি, সেই কথাটো প্ৰভুৰ ভগৱন্তৰ স্বভাৱৰ মাজত প্ৰকাশ হৈছে আৰু সেইটোকে মনুষ্যই জানি সেইটোকে নকৰি তেওঁ সংসাৰৰ মায়াত হাবুডুবু খাই কিদৰে এই সংসাৰত তিক্ততাৰ মাজত পাৰ হৈছে সময়বোৰ, সেইজন বাৰু পৰম মূৰ্খ নহয়নে? সংসাৰী আৰু পৰম বিষয়ী যিজন সেইজনে দেহটোকে মোৰ বুলি থাকিলে হৃদয়ত থকা কৃষ্ণক ঈশ্বৰক কেতিয়াও ভাবিবলৈ তেওঁ সময়ে নাপালে। কৃষ্ণৰ কথা কওঁতে কওঁতে কৃষ্ণৰ কথা ভাবোতে ভাবোতে সেয়া লাগিলে শত্ৰুভাৱেই হওক যেনেকে কংস, সেই সমস্তজনে কিন্তু প্ৰভুৰ কৃপা লাভ কৰিব এইটো খাটাং। সেইটোকে জনাৰ পাছতো যিজনে এয়া চিতনি ৰোগত মৰিলে, পৰম অশান্তি দুশ্চিন্তাৰ মাজত সময় পাৰ কৰিলে, তেওঁ হৰি নাম নললেই, ঈশ্বৰ চিন্তা নকৰিলেই, সেইজনৰ বাবে আৰু আটাইতকৈ দুখৰ কথা আৰু কি হব পাৰে? এনে কৃষ্ণকৰ তেজী চিতনি দুখত মজি সিজনৰ জন্ম ধিক ধিক গ্ৰন্থকাৰে কৈছে। এনেদৰে বিষয় সুখত মত্ত হৈ কৃষ্ণক পাহৰিলে সেইজনে এই সংসাৰলৈ আহি আৰু একো লাভ নহলে, তেওঁ অযথা তেওঁ এয়া জীৱনটো পাৰ কৰিলে। তেওঁৰ জীৱন এই সংসাৰলৈ অহা মনুষ্য জীৱন লাভ কৰা তেওঁৰ একো লাভত নাহিলে, তেওঁ আচলতে ধিক্কাৰৰহে যোগ্য হল। তেওঁ পৰম নিজকে আত্মঘাতী কৰিলে, সেই কথাটো কৈছে। আমাৰ এইখিনিতে এটা বৰ ডাঙৰ কথা শব্দ এটা আছে, কৰি আন আশা ভংগ, আন আশাবোৰ ভংগ কৰিবলৈ কৈছে মনৰ পৰা। প্ৰভু ভগৱন্ত নিজৰ ধৰ্ম হৰি নাম কীৰ্তন সেয়া কৰিব লাগে। প্ৰভুৰ বাদে যিবিলাক কথা আন ঋষি মুনি সকলে কলে সেইবোৰ হল আন ধৰ্ম। আন ধৰ্মৰ মাজৰ যিমানবোৰ কথা সেইবোৰেই হৈছে আন কৰ্ম। এই আন কৰ্মৰ মাজলৈ গৈ যিমানবোৰ আশা কৰিলে সেইবোৰ আন আশা। এই আন আশা সেইবোৰ ভংগ কৰিব কৈছে, কাৰণ সেইবিলাকত মোহ, সেইবিলাকত মায়া, সেইবিলাকৰ জৰিয়তে চিতনি চিন্তাৰ জৰিয়তে আকুল হোৱাৰ বাদে অন্য একো নাই। সেইকাৰণে প্ৰভুক চিন্তা কৰিবলৈ কৈছে, ভকতৰ সংগ লবলৈ কৈছে, লৈ কৃষ্ণৰ চৰণত একান্তে মন দিবলৈ কৈছে। জানি ধৰ্ম অনুপাত মাধৱৰ গুণনত, অতি সহজ সৰল সুন্দৰ ভাৱে কৈছে। ধৰ্ম অনুপাত মনুষ্যৰ বাবে আটাইতকৈ কোমল, আটাইতকৈ মূল্যৱান, আটাইতকৈ আনন্দকৰ, এইয়া অতি সহজেই যাক মনুষ্যই পালন কৰিব পাৰে সেয়া হৈছে হৰিনাম ধৰ্ম। সেয়া লৈ সেই হৰিনাম ধৰ্মৰ মাজলৈ গৈ কেশৱৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। এইখিনি কৰিলেই মনুষ্যৰ জন্ম সাৰ্থক হব। ভাল, কৃষ্ণ মহাপ্ৰভু।
হে রাম কুলি যুগে আতপর নাহি ধর্ম মনুষ্যর বিচারি শাস্ত্র লোৱা মজ্জা কৃষ্ণত নকৰি ৰতি কলিত নপাইবা গতি অজানি মাধৱৰ পাৱে ভজা তৰি বা সংসাৰ দুখ লোভী বা মুকুতি সুখ মুখে লোৱা মাধৱৰ নাম পৰম মূৰ্খমতি কহয় মাধৱ দাসে অনিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণই পুনৰ গ্ৰন্থকাৰ আকৌ কৈছে যে কলি যুগত মনুষ্যৰ বাবে একমাত্ৰ কৰণীয় একমাত্ৰ অনুপম ধৰ্ম একমাত্ৰ অমূল্য ধৰ্ম সেয়া অতি সহজে পালন কৰিব পাৰে সেয়া হৈছে কলিত হৰিনাম শাস্ত্ৰৰ সমস্ত শাস্ত্ৰৰ তত্ত্ব কথা বেদান্তৰো তত্ত্ব কথা বেদৰ তত্ত্ব বেদান্ত আৰু বেদান্তৰো তত্ত্ব গীতা ভাগৱত এক শৰণ তত্ত্ব হৰিনাম তত্ত্ব এয়াই হৈছে একান্ত সাৰ মজ্জা কথা এইখিনি আমাক কৃষ্ণত ভকতি ৰতি কৰিবই লাগিব কলিত আৰু তাৰ বাবে তাৰ বিনে হৰিনাম শ্ৰৱণ কীৰ্তনৰ বিনে একান্ত হৰিত হৰণ লোৱাৰ বাদে অন্য ৰূপে কোনো প্ৰকাৰে কলিত মুকুতি পোৱাটো সম্ভৱ নহয় বুলি আমাক গ্ৰন্থকাৰে কৈছে ইয়া কৈছে সংসাৰত আমি থকা দিনকেইটাত মায়া মোহত পৰি অনেক ৰূপে কষ্ট পাওঁ কিন্তু তাৰ মাজতে থাকিও আমি মাধৱৰ নাম লৈ মুখেৰে মাধৱৰ নাম লৈ এই সংসাৰৰ তিক্ততাখিনি সেইখিনি নাইকিয়া কৰি পৰম মধুময় সময়খিনি আমি লাভ কৰিব পাৰো গতিকে পৰম কৃপালু মাধৱে কৈছে মাধৱ পুৰুষে কৈছে যে সকলো সময়তে প্ৰভু পাহৰি যাব নালাগে সকলো সময়তে তেওঁৰ নাম গুণ শ্ৰৱণ কীৰ্তন স্মৰণ যিয়েই হওক পলে পলে হৃদয়ত লৈ থাকিব লাগে এইখিনিয়ে আমাৰ আজি এইখিনি কথা আছিলে